প্ৰয়াত গণশিল্পী হিয়াৰ আমঠু সকলোৰ আৱেগ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যু হোৱাৰ পাছত আমি নাহৰকটীয়াত এটা ৰেলী কৰি আছিলোঁ। তেতিয়া এটা অনুভৱ হৈছিলে যে আমি চাগে জুবিন গাৰ্গ ডাঙৰীয়াক গানৰ আকাৰে জীয়াই ৰাখিম, কিন্তু নিশ্চয় তাৰ পাছতো যদি কেতিয়াবা আজিৰ পৰা 10 বছৰ 20 বছৰ পাছত নতুন প্ৰজন্মৰ যে নতুন ল'ৰা উঠি আহিব, সৰু ল'ৰা ছোৱালী যেতিয়া আশে পাশে ঘূৰি থাকিব, যদি কেতিয়াবা মই ভাবোঁ যে প্ৰতিমূৰ্তি দেখে, নিশ্চয় প্ৰশ্ন উঠিব যে বা সুধিব কোন আছিলে, কিয় প্ৰতিমূৰ্তি আছে। নিশ্চয় প্ৰশ্ন সুধিলে উত্তৰ বিচাৰিব, যে গম পাব যে কি ধৰণৰ এজন ব্যক্তি জুবিন গাৰ্গ ডাঙৰীয়া আছিলে, কি ধৰণে সুধাকণ্ঠ ভূপেন হাজৰিকা আছিলে। তেতিয়া তেখেতলোক অধ্যয়ন কৰিব, গম পাব, বুজিব। আৰু মই ভাবোঁ যে জুবিন গাৰ্গ ডাঙৰীয়া, ভূপেন হাজৰিকা ডাঙৰীয়াৰ লিগেচি আমি গান আৰু তেখেতলোকক স্মৰণ কৰি জীয়াই ৰাখিব লাগিব। সেইকাৰণে প্ৰতিশ্ৰুতি দিয়া অনুসৰি এই 4 মাহৰ ভিতৰত আমি এই দুটা মূৰ্তি নিৰ্মাণ কৰি উলিয়াব সক্ষম হ'লোঁ। আৰু আজি নিৰ্বাচন ঘোষণাৰ আগে আগে যাতে ৰাইজে আৰু ৰখিব লগা নহয়, আজি নাহৰকটীয়াত এই দুটা প্ৰতিমূৰ্তি উন্মোচন কৰা হ'ল। যোৱাকালি নামৰূপত উন্মোচন কৰা হৈছিল, আজি নাহৰকটীয়াত উন্মোচন কৰা হ'ল। মই ভাবোঁ নাহৰকটীয়াবাসী ৰাইজে যেতিয়াই বিচাৰে, দুজন মহান শিল্পী একেলগতে আমি দুটা প্ৰতিমূৰ্তি ৰাখিছোঁ, একেলগতে সেই স্মৰণ কৰিব পাৰিব, শ্ৰদ্ধাঞ্জলি দিব পাৰিব, যাতে মানুহৰ মাজত সদায় জীয়াই ৰাখে। মোৰ এইটোৱে ইচ্ছা আছিল। নাহৰকটীয়া সমষ্টিটোত আজিলৈকে কোনো প্ৰতিমূৰ্তি নাই, চাগে এয়া প্ৰথম প্ৰতিমূৰ্তি হ'ব। আৰু ময়ো সৌভাগ্য যে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা গণশিল্পী প্ৰয়াত জুবিন গাৰ্গ ডাঙৰীয়াৰ দুটা প্ৰতিমূৰ্তি আমি উন্মোচন কৰিব পাৰিলোঁ। আৰু আশা কৰোঁ ৰাইজে যাতে এই দুটা প্ৰতিমূৰ্তি এনেকৈ প্ৰয়াত গণশিল্পী হিয়াৰ আমঠু সকলোৰ আৱেগ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যু হোৱাৰ পাছত আমি নাহৰকটীয়াত এটা ৰেলী কৰি আছিলোঁ। তেতিয়া এটা অনুভৱ হৈছিলে যে আমি চাগে জুবিন গাৰ্গ ডাঙৰীয়াক গানৰ আকাৰে জীয়াই ৰাখিম, কিন্তু নিশ্চয় তাৰ পাছতো যদি কেতিয়াবা আজিৰ পৰা 10 বছৰ 20 বছৰ পাছত নতুন প্ৰজন্মৰ যে নতুন ল'ৰা উঠি আহিব, সৰু ল'ৰা ছোৱালী যেতিয়া আশে পাশে ঘূৰি থাকিব, যদি কেতিয়াবা মই ভাবোঁ যে প্ৰতিমূৰ্তি দেখে, নিশ্চয় প্ৰশ্ন উঠিব যে বা সুধিব কোন আছিলে, কিয় প্ৰতিমূৰ্তি আছে। নিশ্চয় প্ৰশ্ন সুধিলে উত্তৰ বিচাৰিব, যে গম পাব যে কি ধৰণৰ এজন ব্যক্তি জুবিন গাৰ্গ ডাঙৰীয়া আছিলে, কি ধৰণে সুধাকণ্ঠ ভূপেন হাজৰিকা আছিলে। তেতিয়া তেখেতলোক অধ্যয়ন কৰিব, গম পাব, বুজিব। আৰু মই ভাবোঁ যে জুবিন গাৰ্গ ডাঙৰীয়া, ভূপেন হাজৰিকা ডাঙৰীয়াৰ লিগেচি আমি গান আৰু তেখেতলোকক স্মৰণ কৰি জীয়াই ৰাখিব লাগিব। সেইকাৰণে প্ৰতিশ্ৰুতি দিয়া অনুসৰি এই 4 মাহৰ ভিতৰত আমি এই দুটা মূৰ্তি নিৰ্মাণ কৰি উলিয়াব সক্ষম হ'লোঁ। আৰু আজি নিৰ্বাচন ঘোষণাৰ আগে আগে যাতে ৰাইজে আৰু ৰখিব লগা নহয়, আজি নাহৰকটীয়াত এই দুটা প্ৰতিমূৰ্তি উন্মোচন কৰা হ'ল। যোৱাকালি নামৰূপত উন্মোচন কৰা হৈছিল, আজি নাহৰকটীয়াত উন্মোচন কৰা হ'ল। মই ভাবোঁ নাহৰকটীয়াবাসী ৰাইজে যেতিয়াই বিচাৰে, দুজন মহান শিল্পী একেলগতে আমি দুটা প্ৰতিমূৰ্তি ৰাখিছোঁ, একেলগতে সেই স্মৰণ কৰিব পাৰিব, শ্ৰদ্ধাঞ্জলি দিব পাৰিব, যাতে মানুহৰ মাজত সদায় জীয়াই ৰাখে। মোৰ এইটোৱে ইচ্ছা আছিল। নাহৰকটীয়া সমষ্টিটোত আজিলৈকে কোনো প্ৰতিমূৰ্তি নাই, চাগে এয়া প্ৰথম প্ৰতিমূৰ্তি হ'ব। আৰু ময়ো সৌভাগ্য যে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা গণশিল্পী প্ৰয়াত জুবিন গাৰ্গ ডাঙৰীয়াৰ দুটা প্ৰতিমূৰ্তি আমি উন্মোচন কৰিব পাৰিলোঁ। আৰু আশা কৰোঁ ৰাইজে যাতে এই দুটা প্ৰতিমূৰ্তি এনেকৈ ভালকৈ ৰাখে আৰু জীয়াই ৰাখে।